আজি আমাৰ ঘৰত কোন আহিছে চা দেখাই দিছো হেইয়া আমাৰ মানিষা বাইদেউ নমস্কাৰ সকলোকে কোৱা নমস্কাৰ সকলোকে मैं हूँ मनीषा অসমৰ হৈ অসমীয়া নাজানা অসমীয়া নাজানা অসমীয়া কেলে নাজানা তাই মানে ডাঙৰ দীঘল হৈছে কিবা ৱেষ্ট বেংগলত শিলিগুৰিত কিন্তু অসমৰে হয় গোটেই ফেমিলি অসমতে আছে কিন্তু পঢ়া শুনাৰ লৈ মানে গোটেই সোপা মানে ৱেষ্ট বেংগলতে থাকিছিলে তো সেইকাৰণে আৰু সিহঁতৰ ঘৰৰ ওচৰত মানে মানুহজনীৰ ঘৰৰ ওচৰত সেইকাৰণে চিনি পালো আৰু আমাৰ নানীয়ে গোটেই পিঠা বেলি আছে পিঠা আটাও পিঠা নাই পিঠা হয় চুলি কাটি আহিছো তাই কৈছে চুলি কাটিবলৈ দিলে মই কাটি আনিলো চুলি আনিলো বোলে চুটি কালি চুলিটো কাটি আহিলো আৰু তাৰপিছত কি চুলি কাটিছা বুলি সদায় মাহে মাহে যেতিয়া চুলি কাটো সেনেকুৱাই ক'ব মানে তাই কাটি দিব লাগিছিলে মোৰ মতে হয়নে নহয় আৰু ম'ম'টো আমি এনেকুৱা শুকাওঁ এইটো হৈছে ভেজ ম'ম' এইটো হৈছে পানীৰ ম'ম' মই কেনেকৈ গম পাওঁ কাৰণ পানীৰ ম'ম'টো মানে অকণমান হোৱাইট হোৱাইট কালাৰৰ দেখা পায় আৰু ভেজ ম'ম'টো অকণমান গ্ৰীণ গ্ৰীণ কালাৰ দেখা পায় আৰু চিকেন ম'ম'টো শ্বেপটোৱে বেলেগ বুজিছানে গোল গোল হয় সেইকাৰণে ইজি হৈ যায় আৰু মোৰ মানুহজনীৰ দিমাগ কি চাবা মানিছাৰ বিয়া হৈ গ'ল বিয়া তাইৰ বিয়া খাবলৈ যাম আৰু বাপেকে দিয়ক আপোনালোকক দেখালো আৰু সকলোকে জয় আই অসম